88 হৈছে 8 into 11 এফালে থাকিলে 134 134 আৰু 11 আমি মুখতে কৰিব পাৰো ইয়াৰ আনসাৰটো আহি যায় 1474 multiplied by 8 final answer 11792 একেবাৰে মুখতে আমি আনসাৰ উলিয়াই দিব পাৰো আজি আমাৰ এইটো শৰ্ট ট্ৰিকৰ ভিডিঅ'ত আমি ডিসকাস কৰিম মাল্টিপ্লিকেশন বাই 11 11 এ এটা নাম্বাৰ মাল্টিপ্লাই কেনেকৈ কৰে তাৰ পৰা আমি যেটো মেথড কনভেনশনালি যেটো মেথড শিকি আহিছো হেতুটো আমি জানোই কিন্তু আজি আমি যেটো মেথড ডিসকাস কৰিবলৈ যাম হেতু এটা শৰ্টকাট ট্ৰিক যে আমি মুখৰ ভিতৰতে কেনেকৈ 11 এ মাল্টিপ্লাই কৰি আনসাৰ উলিয়াব পাৰো সো এটা নাম্বাৰ যদি আমাক দিয়া থাকে তাৰ লগত যদি 11 এ মাল্টিপ্লাই কৰিবলৈ দিয়ে যিয়ে নাম্বাৰ দিয়া নাথাকক ট্ৰিক এটাই ফাৰ্স্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ সদায় লিখি লবা 2 2 তাৰ নেক্সট স্টেপ হল বেকৰ পৰা দুটাকে এড কৰি আহি থাকিবা পিছফালৰ পৰা দুটাকে যোগ কৰি আহি থাকিবা 2 আৰু 3 কিমান আহিব 2 2 + 3 5 আকৌ 3 আৰু 2 কিমান আহিব 3 + 2 5 তো 2552 ইজ দা আনসাৰ বাস হিমানে একদম শৰ্ট ট্ৰিক আকৌ কোৱেশ্চন নম্বৰ 2 লে গলো 11 এ মাল্টিপ্লাই কৰিব লাগে একদম শৰ্ট ট্ৰিক বেকৰ নাম্বাৰটো লিখি লম ফ্ৰন্টৰ নাম্বাৰটো লিখি লম একো ডিস্টাৰবেন্স নাই আচ্ছা ওকে আৰু এটা কেতিয়াবা প্ৰবলেম হ'ব পাৰে কেৰি কৰোতে এই ফ্ৰন্টৰ নাম্বাৰটো চেঞ্জ হৈ যাব পাৰে সো বি কেয়াৰফুল তো আমি বেকৰ নাম্বাৰটো লিখি লম 9 9 + 3 কিমান হ'ব 9 + 3 হৈ যাব 12 12 2 2 carry 1 2 + 3 5 5 + 1 6 তাৰপৰা 7 + 2 9 ফাইনালি 7 আহি আগত বহি থাকিব সো দিস ইজ দা আনসাৰ একদম এক লাইনত দুটাকে আমি এড কৰি গলো 9 ৰ লগত 3 এড কৰিলো 12 12 ৰ 2 আহিলে carry 1 3 লগত 2 এড কৰিলো 3 + 2 5 5 + 1 6 তাৰপৰা 7 + 2 9 হল ফাইনালি 7 বাস এইকিটা আহিলে কোৱেশ্চন হোমৱৰ্ক নেক্সট পেজ 134 আৰু 88 মাল্টিপ্লাই কৰিব লাগে সো 88 টো চকুত পৰাৰ লগে লগে আমি গম পাও যে এটো কাৰ 8 আৰু 11 ৰ মাল্টিপ্লিকেশন আৰু এফালে আহিলে 134 সো এতিয়া 11 আৰু 134 মাল্টিপ্লাই কৰা শৰ্ট ট্ৰিকটো আমি শিকিলো যে 1 আৰু 4 লাষ্টত লিখি লম আৰু মাজত কি কৰিম এড কৰি লিখি দিম 3 + 4 7 3 + 1 4 আৰু এফালে থাকিব 8 এতিয়া এই 1474 আৰু 8 মাল্টিপ্লাই কৰিবলৈ আমাৰ বেছি সহজ আৰু এটো মুখতেও কৰিব পাৰো 8 4 জাৰ 2 carry 3 8 7 জাৰ 8 7 গুণ 56 56 + 3 9 আহিব 5 carry আকৌ 8 4 গুণ 32 32 ৰ লগত 5 আহিলে 7 আহিব আকৌ 3 8 গুণ 8 8 3 11 11 11792 একদম ইজি সিমিলাৰলি 34 into 363 34 into 363 এটা বস্তু আমি জানিব লাগিব যে 363 টো হয় কি 363 টো কাৰ মাল্টিপ্লিকেশনত 363 পোৱা যায় সো 11 ৰ মাল্টিপ্লিকেশনত সদায় 363 থাকে কেনেকৈ থাকে 11 into 11 into 3 ইয়াৰ ফেক্টৰাইজেশনটো আমি যদি মুখতে যদি আহি থাকে আমি পটককে কৰিব পাৰো কাৰণ 363 মানে 11 into 11 into 11 আৰু এফালে আহিলে 34 এটা একদম ইজি আমি ফার্স্ট কি কৰিম 11 into 3 বা 3 into 34 কোনবা দুটা কৰিলো 3 into 34 কৰিলে আমাৰ বেছি ইজি হ'ব 11 into 11 3 into 34 3 into 34 কৰিলে কিমান হ'ব 4 3 গুণ 12 2 3 জাৰ 4 1 carry 3 3 জাৰ 9 102 ঠিক আছে এতিয়া আকৌ 11 into 102 একই আইডিয়া অথনি নিচিনা আইডিয়া 1 লিখি ললো 2 লিখি ললো 2 + 0 2 আহিলে 1 + 0 1 আহিলে 1122 আকৌ আগৰ নিচিনা আইডিয়া লাষ্টত 2 লিখি ললো স্টাৰ্টিংত 1 লিখি ললো এটো 2 আৰু এটো 1 লিখি ললো এড কৰি গৈ থাকিম 2 + 2 4 2 + 1 3 1 + 1 2 so 1 2 3 4 2 this is the answer so বাকি কোৱেশ্চন কিটা হোমৱৰ্ক এইকিটা হোমৱৰ্ক কৰিবা আজিলে ইমান